এইটো ভাৰতবৰ্ষৰ প্ৰথম এৰি সিল্ক সোপ, টোটেল হেণ্ডমেড সোপ হয়। এটা কোম্পানী আছে ফিউজন মক্সা, তেওঁলোকে হেণ্ডমেড সোপ বনায়। চ' মই যেতিয়া তেওঁলোকক এপ্ৰ'চ কৰোঁ যে এৰি চাবোন আপোনালোকে বনাব পাৰিব নেকি, তেওঁলোকে প্ৰায় কিছুমান দিন গৱেষণা কৰিলে, ৰিচাৰ্চ কৰিলে, তাৰপিছত তেওঁলোকে চালে যে এইটো বহুত ভাল হৈছে। আপুনি চাব, যিকোনো চাবোনত এনিমেল ফেটছ থাকে। আপুনি যিকোনো চাবোনৰ কিনা বজাৰত ক্ৰয় কৰি কিনে পিছফালে যদি চাই, এনিমেল ফেট থাকে। ইয়াতে কোনো ধৰণৰ এনিমেল ফেট নাই, আৰু এইটো বায়'ডিগ্ৰেডেবল হয়। আপুনি যেতিয়া চাবোনটো হাত ধুই কিনে পানীটো যেতিয়া মাটিত যাব, এইটো পলিউশ্যন নহয়। নমস্কাৰ, মই গৌতম ডেনিয়েল ৰয় চৌধুৰী, আই উইভ বা ইণ্ডিজিনিয়াছ উইভ চিল্ক হেণ্ডলুমৰ মই স্বত্বাধিকাৰী। আমি মূলতে মুগা, এৰী, টচ আৰু পাটৰ বিভিন্ন ধৰণৰ সামগ্ৰী বনাওঁ, যেনে মেখেলা চাদৰ, শ্বল, চাৰ্ট, আৰু আমি নতুনকৈ চাবোনো আৰম্ভ কৰিছোঁ, এৰি দিয়া চাবোন। মোৰ উদ্যোগটো 2004 পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। আমাৰ মেইন ফেক্টৰীটো বড়োলেণ্ডত বৰমাত আছে, আৰু গুৱাহাটীতো এটা ইউনিট আছিলে, আৰু কাৰ্বি আংলঙত আমাৰ ধনচিৰি বুলি গাঁও এটা আছে নাগালেণ্ড বৰ্ডাৰত, তাতে আমাৰ এটা ইউনিট আছে, য'ত আমি ডিমাচা কাপোৰ আৰু শ্বল ইত্যাদি বনাওঁ। এতিয়া কিছু বছৰৰ পৰা আমি মূলতে এৰিহে কাম কৰি আছো। এইটো উদ্যোগত মই ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰ। আমাৰ ফেমিলিত কাৰো এই বিজনেছটো নাই। এই বিজনেছটো আৰম্ভ হৈছিলে 2004 চনত। মই তেতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত লাইচন অফিচাৰ আছিলোঁ। বড়ো লিবাৰেশ্যন টাইগাৰ ৰিহেবিলিটেশ্যনৰ এটা অংশ মই চাই আছোঁ। সেইটো সময়ত মই দেখিলোঁ যে ঘৰে ঘৰে মানুহে এৰি উদ্যোগ আছে। গুৱাহাটী ল'ৰা হিচাপে মই কেতিয়াও এনেকৈ দেখা নাছিলোঁ। মোক বহুত আকৰ্ষিত কৰিলে, আৰু মই বহুত ইণ্টাৰেষ্টেড হ'লো কামটো কৰিবলৈ। চ' 2004 শেষৰ ফালে মই এই উদ্যোগটো অলপকৈ আৰম্ভ কৰিছোঁ। মোৰ কোনো ধৰণৰ ট্ৰেইনিং নাছিলে, কিন্তু চেণ্ট্ৰেল চিল্ক বোৰ্ডে এটা এণ্টাৰপ্ৰেনাৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম কৰিছিলে 2006। তাৰ পিছৰ পৰা মই চিৰিয়াছলি বস্তুটো লগা হ'লোঁ, আৰু মই নিজে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰি বিভিন্ন ধৰণৰ ফেব্ৰিক আৰু প্ৰডাক্ট মই ডেভেলপ কৰিছোঁ। বৰ্তমান আমাৰ ফেচবুকৰ মাধ্যমেৰে, ইউটিউবৰ মাধ্যমেৰে, আৰু ইনষ্টাগ্ৰাম আৰু গুগলৰ মাধ্যমেৰে আমি অনলাইন বেছিকৈ কৰোঁ। গুৱাহাটীতো আমাৰ এটা ইউনিট আছে, য'ত আমি চেলখিনি আমি চাওঁ, আৰু এটা শিৱসাগৰত নাজিৰাত এটা আপকামিং এটা আমাৰ ইউনিট হ'বলৈ গৈ আছে। অসমৰ বাহিৰতো আৰু ভাৰতবৰ্ষৰ বাহিৰতো, অকল অসমীয়া বুলি নহয়, বেলেগ বেলেগ আজিকালি মহিলাবিলাকে ইউটিউব চাই চাই মেখেলা চাদৰ পিন্ধিবলৈ শিকি গৈছে, আৰু তেওঁলোকে এনেকৈ বহুত আমাৰ পৰা ক্ৰয় কৰে। ভাৰতবৰ্ষৰ বাহিৰতো কাপোৰ যায়, শ্বল ইত্যাদিটো আমাৰ গৈ আছে, আৰু ভৱিষ্যতে আৰু এক্সপেণ্ড কৰিবলৈ চিন্তা কৰি আছোঁ। আমি যদি এৰিৰ হিষ্ট্ৰী চাওঁ, মহেঞ্জোদাৰো বা হাৰাপ্পা চিভিলাইজেশ্যনৰ সময়ৰ পৰা অসমৰ পৰা এৰি তাতে গৈ আছে। চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ কফি টেবুল বুক এটা আছে, তাতে ক্লিয়াৰলি মেনশ্যন কৰা আছে। মহেঞ্জোদাৰো আৰু হাৰাপ্পাত কিছুমান কাপোৰৰ চেম্পল পাইছিলে, যিটো হাৱাৰ্ড ইউনিভাৰ্চিটিত তেওঁলোকে চেম্পল টেষ্টিং কৰোঁতে গম পালে যে এইটো পাট নহয়, কি ৰেচম বুলি চাওঁতে তেওঁলোকে গম পালে যে এৰি আৰু মুগা হয়। তাৰমানে 1000 বছৰ আগৰ পৰাই অসমৰ পৰা, যিটো আমাৰ হিন্দু ঘাটি সভ্যতা বুলি কওঁ, তাতে আমাৰ এৰি আৰু মুগাৰ কাপোৰ গৈ আছে। আৰু দ্বিতীয় কথাটো হৈছে, এৰিৰ কিছুমান কোৱালিটি আছে, যেনেকৈ আপোনাৰ ইনচুলেটৰ হয়, গৰমত ঠাণ্ডা ৰাখে, ঠাণ্ডাত গৰম ৰাখে, আৰু এৰিটো ধুব পাৰে, ৰাফ ইউজ কৰিব পাৰে। আজিকালি যিবিলাক ফাষ্ট ফেশ্বন হৈছে, তাতে মাইক্ৰ' প্লাষ্টিকৰ এটা প্ৰব্লেম আছে, আমি যিটো চকুদি দেখা নাপাওঁ। এনেকুৱা ধৰণৰ কাপোৰত মানে পোৱা যায়, যিটো আমাৰ ৰেছপিৰেটৰী ছিষ্টেমত সোমাই বা আমাৰ ফুড হেৰিত সোমাব পাৰে। কিন্তু এৰিটো কমপ্লিট অৰ্গেনিক, আৰু এৰিটো একমাত্ৰ চিল্ক যিটো ছাষ্টেইনেবল হয়। যিকোনো মানুহে নিজৰ ঘৰত পিছফালে কুকুনটো পুহিব পাৰে, সূতা কাটিব পাৰে, কাপোৰটো বনাব পাৰে, আৰু এৰীৰ পৰা মানে মানুহৰ কেতিয়াও ক্ষতি নহয়। এইটো হাইপ' এলাৰ্জিক হয়। এৰিয়ে আপোনাক মানে এলাৰ্জিৰ পৰা বচায়, আৰু বিভিন্ন ধৰণৰ স্কিনটো প্ৰটেক্ট কৰে। আৰু যিকোনো চিল্কত, বিশেষকৈ এৰী আৰু মুগাত সূৰ্যৰ পৰা যিখিনি আল্ট্ৰাভায়লেট ৰে হয়, সেইখিনি ৰে এৰিয়ে প্ৰটেকশ্যন কৰে। এইখিনি বস্তু বিশেষকৈ জাপান, কোৰিয়া, ইউৰোপৰ দেশবিলাকে তেওঁলোকে গম পায়। তেওঁলোকৰ হিচাপত আমি প্ৰডাক্টবিলাক বনাবলৈ এতিয়াও আমাৰ প্ৰচেষ্টা চলি আছে, আৰু ইয়াৰ কাৰণে R&D এটা বহুত দৰকাৰী বস্তু হয়। এৰীৰ যিখিনি কোৱালিটি আছে, সেইটো কাৰণে বাহিৰত বহুত ক্ৰেজ। আমি খালি তেওঁলোকৰ হিচাপত আমি প্ৰডাক্টবিলাক ডেভেলপ কৰিব লাগে। মেখেলা চাদৰ উপৰিও আমি এইটো দেখিছোঁ যে মতা মানুহৰ, পুৰুষৰ যিটো মাৰ্কেট আছে, তাতে খুব কম চিল্কৰ বা হেণ্ডলুমৰ প্ৰডাক্ট পোৱা যায়। এই ফেব্ৰিক আমি আৰু ডেভেলপ কৰি, ছফ্টেন কৰি, আমি বিভিন্ন ধৰণৰ চাৰ্ট, জেকেট আৰু ইত্যাদি আমি বস্তু বনাই আছোঁ। এইটো দেখা গৈছে যে এৰী বস্তুটো যিহেতু স্কিনৰ কাৰণে বহুত খুব ছফ্ট, সেইকাৰণে আমি বিভিন্ন ধৰণৰ বস্তুত আমি চেষ্টা কৰি আছোঁ। আমি অলৰেডি চাৰ্ট ওলাইছোৱে। আমাৰ ITI পাছ কৰা আমাৰ লগত ছোৱালী আছে, যোনে ষ্টিচিঙত এক্সপাৰ্ট হয়। তেওঁলোকে বিভিন্ন ধৰণৰ ফেশ্বন লগত জড়িত থকা বস্তু তেওঁলোকে বনাই আছে, আৰু মেইনলি আমাৰ এনেকুৱা ধৰণৰ বস্তু আমি বনাব বিচাৰোঁ, যিটো আমাৰ শিপিনীৰ কাৰণে নতুন নহয়, যিটো নেচাৰেলি তেওঁলোকে বনাব পাৰে, যেনেকৈ শ্বল বা ষ্টল, যিকোনো ধৰণৰ বস্তু যিটো সজোৱা বস্তু হ'ব পাৰে। কিন্তু আপোনাৰ ফেব্ৰিকৰ ওপৰত আমাৰ যিহেতু ফ'কাছটো বেছি হয়, সেইকাৰণে আমি ধৰক শ্বল বা ষ্টল বা আমি চাৰ্টৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। আৰু বাহিৰতো তেনেকুৱা এৰী বস্তুটো বহুত ডিমাণ্ড আছে বা ক্ৰেজ আছে। আমাৰ তাত জাপানিজ কুৱেৰী আহে, বা চাইনিজ কুৱেৰী আহে, বা ইউৰোপ, US-ৰ কুৱেৰীবিলাক আহে। আমি তেনেকৈ সেইটো হিচাপত আমি দিব চেষ্টা কৰোঁ। এক্সপেনশ্যনৰ কাৰণে আমি এতিয়াও যিটো আপোনাৰ ভেলু চেইন, যেনেকৈ আপোনাৰ পথাৰৰ পৰা বজাৰ যিটো আমি কনচেপ্টটো আছে, সেই ভেলু চেইনটো আমি প্ৰপাৰ এটা মেকানিজমত আনিব চেষ্টা কৰি আছোঁ, যিহেতু ডিমাণ্ড আৰু ছাপ্লাইৰ মাজত এটা বেলেঞ্চ থাকে, আৰু লগত আমাৰ কোৱালিটি যিটো
লগত কোনো কম্প্ৰমাইজ নহয়। আমি যদি চাওঁ এৰীৰ যিটো কমপ্লিট যিটো ইণ্ডাষ্ট্ৰি বা ইক'চিষ্টেম, আপুনি চাব সাধাৰণতে এৰীৰ মানে 4টামান ফুড প্লাণ্ট আছে, যেনেকা কেশৰু, শিমলু গছ আৰু আপোনাৰ মানে মহানিম বুলি কয়, আৰু ইয়াতে এৰাটো। মই এটা বস্তু অবজাৰ্ভ কৰিছো যে কেষ্টৰৰ যিটো গুটিৰ পৰা কেষ্টৰ অইল হয়, আৰু তেলটো ওলোৱাৰ পিছত যিটো ৰেচিডিউ থাকে সেইটো ফাৰ্টিলাইজাৰ বা আপোনাৰ স্মকলেছ কেকৰ কাৰণে বহুত কামত দিয়ে। আৰু পাতটো যিহেতু ফুড প্লাণ্ট হয়, আমাৰ এতিয়া জংঘলে য'তে ত'তে আমাৰ কেষ্টৰৰ গছ হয়, কিন্তু আমাৰ কোনো অৰ্গেনাইজড ৱেত কেষ্টৰটো হোৱা নাই। চ' ইয়াতে কেষ্টৰৰটো যিখিনি তেল বা তাৰ উপৰিও আমি যদি এৰী নহওঁ, আমি যদি শুকুনৰ পাতো আমি সূতা ওলালো, যিটো এৰীৰ পিউপাটো চব ধৰণৰ মানুহে খায় আজিকালি, ধৰক এটা ডেলিকেচি হৈ গৈছে, বহুত ৰেষ্টুৰেণ্টতো গুৱাহাটীত পোৱা গৈছে। কিন্তু আমি এটা বস্তু অবজাৰ্ভ কৰিছিলো, এৰীটো বেচিকেলি চেৰাচিন প্ৰটিন হয় আৰু এমিনো এচিড থাকে। মই এইটো বস্তু চিন্তা কৰিলো যে যিহেতু প্ৰটিন হয়, এইটো গলাই কেনে আমি চাবোন বনাব পাৰো। R&D কৰি কেনে বা গৱেষণা কৰি আমি গম পালো যে ইয়াৰ চাবোনটো বহুত হয় স্কিনৰ কাৰণে। এমিনো এচিডটো এনেকুৱা এটা বস্তু হয় যিটো এণ্টি এজিং, আপোনাৰ স্কিনটো ভালে ৰাখে। আৰু দ্বিতীয় কথাটো মানে আল্ট্ৰাভায়লেট ৰিটাৰ্ডেণ্ট হয়। সেইকাৰণে আমি এৰীটো মই ভাবো যে অকল কাপোৰতো সীমিত নাথাকি কেনে আমি ইয়াৰ লগত আৰু বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট আমি কৰিব পাৰো। 2015 থাইলেণ্ড ইউনিভাৰ্চিটিত এটা এৰী দি বুলেট প্ৰুফ জেকেট বনাইছে তেওঁলোকে, আৰু পেটেণ্টৰ কাৰণে তেওঁলোকে অলৰেডি এপ্লাই কৰিছে, মষ্ট প্ৰবলি পেটেণ্টটো পাইছে। এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আমি কৰিব পাৰো। যেনেকৈ আপোনাৰ ইনাৰ, যেনেকৈ ঠাণ্ডাৰ দিনত আমি বহুতে থাৰ্মেল ৱেৰটো পিন্ধে, আমি যদি ইনাৰটো বনাওঁ মাৰ্কেটত, এইটো ইনক্লুডিং ইণ্ডিয়ান আৰ্মি বা আমাৰ বৰ্ডাৰৰ যিবিলাক বৰফত পষ্টিং থাকে পাৰামিলিটাৰী বা আৰ্মি, তেওঁলোকেও এইটো ভিতৰত পিন্ধিব পাৰে, কাৰণ এইটো ইনচুলেটিং প্ৰপাৰ্টি আছে। ঠাণ্ডাত যথেষ্ট গৰম ৰাখিব আৰু লাইট থাকিব। এৰী এইবিলাক গুণ চাই কেনে মই বহুত ধৰণৰ গৱেষণা কৰাৰ পিছত আমি চাবোন বনোৱাৰ আমি মানে প্ৰস্তাৱ আমি আৰম্ভ কৰিলোঁ। প্ৰায় আমাৰ যোৱা বছৰ ডিচেম্বৰত আমি আৰম্ভ কৰোঁতে আমি অলপ চলপ চাবোনখিনি ট্ৰায়েল কৰিলোঁ, আমাৰ ভলেণ্টিয়াৰ বা আমাৰ নিজৰ চাৰ্কলৰ ভিতৰত দিলোঁ, আৰু বহুত ভাল ৰিজাল্ট পালোঁ। আৰু এতিয়া আমি চাবোনটো প্ৰডাকশ্যন কৰাৰ পিছত আমি এক্সপেনশ্যন কৰাৰ কাৰণে চিন্তা কৰি আছোঁ। যিখিনি গভৰ্ণমেণ্টৰ মাপদণ্ড আছে, পাৰ্মিশ্যন লাগে, পাৰ্মিট লাগে, এইবিলাক গোটেইখিনি বস্তু কৰাৰ পিছত আমি মেইনলি এক্সপৰ্ট মাৰ্কেটত ধৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ চিল্কত চাবোন আপুনি বহুত ৰেয়াৰ। আপুনি ভাৰতত আমাৰে যিটো আমি এৰী বনাইছোঁ, এইটোৱে প্ৰথম ভাৰতবৰ্ষত। চাইনা, জাপান চেষ্টা কৰিছে কিন্তু ছাকচেছ হোৱা নাই, তেওঁলোকে কমাৰ্চিয়েলি ছাকচেছ হোৱা নাই। আৰু থাইলেণ্ডো বনাইছে কিন্তু তেওঁলোকে কমাৰ্চিয়েলি ছাকচেছটো পোৱা নাই। এইটো আনন্দৰ প্ৰডাক্ট আমি ডেভেলপ কৰিছোঁ। ইয়াৰ দিগত আছে আপোনাৰ এৰী, আৰু বাণীত আছে আপোনাৰ স্পান টচ, যিবিলাক পখিলা মানে টচৰ পৰা ওলাই যায়, কোকোনৰ পৰা ওলাই যায়, সেইবিলাক স্পিনিঙত যায়। চ' আমি এইটো বনাই আমি চফনি কৰিছোঁ। যিবিলাক মানুহ ধৰক ট্ৰেভেলিং কৰে ফ্লাইটত বা AC গাড়ীত বা ট্ৰেইনত, ৰাজধানীত, চ' বহুত সময়ত তেওঁলোকে বাহিৰা বস্তু ইউজ কৰিব নিবিচাৰিব পাৰে, বেলেগৰ কম্বল বা বেলেগৰ হেৰি, চ' এইটো ইউজ কৰিব পাৰে, আৰু বহুত গৰম হয় এইটো আমি প্ৰায় 12,000 টকা ৰেঞ্জ ৰাখিছোঁ, আৰু এইটো বাহিৰত ভাল ৰেছপন্স পাই আছোঁ। আমি এইটো বহুত জলদি আমি এক্সপৰ্ট কৰিম। যিহেতু এৰীটো আমাৰ কাৰণে এবাণ্ডেঞ্চ, এটা বহুত এৰী আমাৰ প্ৰডাকশ্যন হয়। অসমতো মোটামুটি 4,000 মেট্ৰিক টন এৰী প্ৰডাকশ্যন হয়। সেইকাৰণে অসমখন যদি কছমেটিক হাব কৰিব পাৰে, তেতিয়া আমি চাইনা, জাপান, কোৰিয়াত আমি টক্কৰ দিব পাৰোঁ। গোটেই পৃথিৱীত আমি চিল্ক বেছ আমি কছমেটিক প্ৰডাক্টছ বনাব পাৰোঁ। যেনেকৈ আপোনাৰ শ্বেম্পু হৈ গ'ল, চাবোন হৈ গ'ল, বডি ৱাছ হ'ল, বা আপুনি বিভিন্ন ধৰণৰ আৰু কছমেটিক প্ৰডাক্টছ আপুনি কৰিব পাৰে। যিহেতু কছমেটিক মাৰ্কেটো প্ৰায় 1,20 কোটিৰ মানে মাৰ্কেট অকল ভাৰতবৰ্ষতে। বাকীতো ইণ্ডিয়াৰ বাহিৰতো বহুতখিনি আছে। এক্সপৰ্ট হ'লে আমাৰ দেশতো আমাৰ নিবনুৱা সমস্যাখিনিত আমাৰ বহুতখিনি প্ৰভাৱ পৰিব, আমাৰ মানুহে কাম পাব। সেইকাৰণে এই চিল্কটো দেখাতো যদি সৰু হয়, কিন্তু বহুত উপকাৰী, বহুত মানুহক সংস্থাপন দিব পাৰে। আজিৰ দিনত চবতকৈ ডাঙৰ চেলেঞ্জ যিটো আছে, যিটো মই দেখা পাই গৈছোঁ, এইটো হৈছে ৰিচাৰ্চ। মই এটা RTI কৰিছিলোঁ IIT গুৱাহাটীত। তাতে মই সুধিছিলোঁ যে তেওঁলোকে এৰীৰ ওপৰত বা চিল্কৰ ওপৰত কিবা ৰিচাৰ্চ কৰে নেকি। RTIত মই এইটো ৰিপ্লাই পালোঁ যে অকল এৰী বা চিল্কৰ ৰিচাৰ্চৰ কাৰণে IIT গুৱাহাটীত 3 কোটি টকাৰ বাজেট আছে, কিন্তু আমাৰ অসমত সেনেকা ৰিচাৰ্চৰ কাৰণে কোনো ধৰণৰ প্ৰভিজন মই দেখা নাই। যেতিয়ালৈকে ৰিচাৰ্চ নহয়, নতুন বস্তু ডেভেলপ নকৰে, তেতিয়াহ'লে চাইনাৰ নিচিনা দেশত বা জাপানৰ নিচিনা দেশৰ লগত আমি কম্পিট কৰিব নোৱাৰোঁ। আজি চাইনা গোটেই ইকনমিটো ৰিচাৰ্চ বেছড হয়, তেওঁলোকে কোটি কোটি টকা ৰিচাৰ্চত দিয়ে। এৰীটো এনেকৈ বিজনেছ চবেই কৰিব পাৰে। আপুনি যদি পাহাৰত চাই, জংঘলত এৰা গছটো এনেই জংঘলত হৈ থাকে। আপুনি যদি চৰত যায়, নদী পাৰত যায়, আপুনি এৰা গছটো এনেই হয়। গৰু ছাগলীয়ে পাতটো নাখায়। আৰু এৰীৰ গুটিৰ পৰা তেলটো ওলায়, এইটো আয়ুৰ্বেদিকত ব্যৱহাৰ হয়। কেষ্টৰ অইলটো আপোনাৰ চুলিত ব্যৱহাৰ হয়, আৰু তেল ওলোৱাৰ পিছত যিখিনি ৰেচিডিউ থাকে, বাকলিবিলাক থাকে, এইবিলাক আপুনি ফাৰ্টিলাইজাৰৰ কামত ব্যৱহাৰ কৰিব পাৰে। কিন্তু চবতকৈ ডাঙৰ কথা হৈছে আমাৰ অসমত বহুতো ৱেষ্টলেণ্ড আছে। যদি মহিলা সংগঠন বা যিবিলাক ডেকা ল'ৰাবিলাকে নিজৰ নিজৰ ক্লাব বনাই কেনে বা কিবা কৰে, তেওঁলোকে এইবিলাক বস্তু কৰিব পাৰে, অনলাইন বেচিব পাৰে। আৰু এতিয়া আমাৰ যিবিলাক ইনভেচিভ কিছুমান প্লাণ্টছ আছে, বা আপুনি বাহিৰৰ পৰা যেনেকুৱা কিছুমান আমি খেতি কৰোঁ,
মানুহে সেইটোৰ ওপৰত বহুত আকৰ্ষিত হৈ কেনে এইবিলাক ফাৰ্মিং কৰিব বিচাৰে সেইবিলাক নকৰি যদি এৰিটোৱে কৰিব পাৰে আমাৰ ছাষ্টেইনেবল লাইভলিহুড হ'ব ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব আমাৰ হাতত আমাৰ নিজৰ সম্পদ থাকিব মই এইটো ভাবোঁ যে স্কুলবিলাকত ক্লাছ এটলিষ্ট 8ৰ পৰা চেৰিকালচাৰ আৰু হেণ্ডলুমটো কম্পালচৰি ছাবজেক্ট কৰি দিব লাগে যাতে স্কুল পাছ কৰি কেনে যদি কলেজতো ড্ৰপ আউটো হয় বা স্কুলেও যদি নপঢ়ে তেওঁলোকে ঘৰতে কিবা এটা ইণ্ডাষ্ট্ৰি কৰিব পাৰে সেইকাৰণে আজিকালি গভৰ্ণমেণ্টৰ নেশ্যনেল এডুকেশ্যন পলিচিত বহুতখিনি চেঞ্জেছ আনিছে মই ভাবোঁ প্ৰত্যেকটা গভৰ্ণমেণ্ট স্কুলত মই ভাবোঁ এটা চেৰিকালচাৰৰ কম্পালচৰি ছাবজেক্ট হ'ব লাগে এৰীৰ ওপৰত হ'ব লাগে কাৰণ মুগাটো এটা দাম হয় চবেই মুগাটো কৰিব নোৱাৰে পাতটো গোটেইখিনি অসমত চাইনাৰ পৰা আহে আৰু টচো মোটামুটি ঝাৰখণ্ড আৰু চাইনাৰ পৰা আহে ইয়াতে অসমত অকল এৰী আৰু মুগাটোৱে হয় আৰু এৰীটোৱে এনেকুৱা এটা বস্তু যিটো চবেই কৰিব পাৰে এইকাৰণে যদি এৰী উদ্যোগটো আমাৰ মোটামুটি অসমৰ মাৰ্কেটৰ প্ৰায় 500-600 কৰোৰ টকাৰ ইণ্ডাষ্ট্ৰি হয় যদি কোনোবা উদ্যোগী বা কোনোবাই এৰীৰ লগত জড়িত হ'ব বিচাৰিছে বা জানিব বিচাৰিছে অলৱেজ ৱেলকাম তেওঁলোকে আহি মোৰ প্ৰডাক্টবিলাক চাব পাৰিব কেনেকুৱা পদ্ধতিত বনাওঁ মোৰ পৰা অলপ আইডিয়া ল'ব পাৰিব আৰু বিশেষকৈ চাবোনৰ যিটো কথা কৈছোঁ এইটো মই ভাবোঁ অসমত প্ৰত্যেকজন মহিলাই বা প্ৰত্যেকটা চেল্ফ হেল্প গ্ৰুপে তেওঁলোকে ঘৰে ঘৰে চাবোনটো বনাব পাৰে যাৰ কাৰণে মানে তেওঁলোকে ঘৰত বহিয়ে ইনকামটো কৰিব পাৰে যদি কোনোবাই মোক যোগাযোগ কৰিব বিচাৰে তলত দিয়া নাম্বাৰটোৰ লগত মোক হোৱাটছআপত মোৰ লগত যোগাযোগ কৰিব পাৰে বা আহিব পাৰে আৰু তেওঁলোকে চাব পাৰে মই কি ধৰণৰ প্ৰডাক্ট বনাইছোঁ যাতে তেওঁলোকেও এটা আইডিয়া আমি দিব পাৰোঁ তেওঁলোকক